নমস্কাৰ। আজি গণনা হোৱা দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে এইটো নিশ্চিত কৰিছে যে অহা 5 বছৰলৈ দিল্লীত বিজেপি শাসন থাকিব। 2014 চনৰ পৰা বিজেপি যেতিয়ালৈকে কেন্দ্ৰৰ ক্ষমতালৈ আহিলে তাৰপিছত দিল্লীৰ শাসন বিজেপিৰ বাবে এক দুঃস্বপ্ন হৈ আছে। দিল্লী যদিও কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা হয়, তথাপি দিল্লীৰ গুৰুত্বতা এখন বিধানসভা বা এখন পূৰ্ণাংগ ৰাজ্যতকে কোনো গুণে কম নহয়, বা তাতকে বহুত ৰাজ্যতকে দিল্লীৰ যিটো শাসন সেইটো অধিক বুলিয়ে ক'ব পাৰি। আজি গণনা হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে 48খন আসন আৰু আম আদমি পাৰ্টীয়ে 22খন আসন লাভ কৰিছে। এই জয়লাভত দিল্লী আম আদমি পাৰ্টীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নেতা অৰবিন্দ কেজৰিৱাল আৰু দ্বিতীয় স্থানৰ নেতা মনীষ চিচুডিয়া পৰাজিত হৈছে। এইবাৰ বিধানসভা যি নিৰ্বাচন দিল্লীৰ ওলাইছে তাত বিজেপিয়ে 7% যোৱাবাৰ বিধানসভা নিৰ্বাচনতকে এইবাৰ 7% ভোট বেছি পাইছে আৰু আম আদমি পাৰ্টীয়ে 10% ভোট কম পাইছে। ইয়াতে এটা ক্ৰিটিকেল 2% ভোট কংগ্ৰেছে যোৱাবাৰ বিধানসভাতকে বেছি পাইছে। এই 2% ভোটেই আম আদমি পাৰ্টীক এবাৰ পৰাজিত কৰিলে নেকি বাৰু। যোৱা বহুত বছৰ ধৰি বিজেপিয়ে দিল্লীৰ শাসন নিজৰ হাতত ৰাখিবলৈ বা বহুতখিনি নাটক হোৱা দেখা পোৱা গৈছে। বিজেপিয়ে কৰিছে বা কেজৰিৱালে কৰিছে, কোনে কৰিছে ডাইৰেক্টলি ক'ব নোৱাৰি, কিন্তু এইখিনি নাটকৰ ফলত বহুত আন্দোলন জাতীয় কিবা কিবি হৈছে। দিল্লীৰ শাসন নিজৰ ক্ষমতাত ৰাখিবলৈ বিজেপিয়ে ক্ষমতা অপপ্ৰয়োগ কৰি সেইখিনি যেন উপ ৰাজ্যপাললৈ হস্তান্তৰিত কৰিছে। তাৰ বাবে তেওঁলোকে 3খন আইন পাছ কৰিছিলে, যিকেইখন আইনৰ ফলত কেজৰিৱালে বহুদিন আন্দোলন কৰিবলগীয়া হ'ল আৰু শেষত গৈ উচ্চতম ন্যায়ালয়ৰ দুৱাৰৰ টকৰুৱাত সেই আইনকেইখন যদিও উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে, কিন্তু তাৰপিছতে আকৌ অধ্যাদেশ জাৰি কৰি এই প্ৰায় একেধৰণৰ ক্ষমতা উপ ৰাজ্যপালৰ হাতত বিজেপিয়ে ৰাখিবলৈ সক্ষম হ'ল। আৰু তাৰপিছতে এই যিখিনি সেই আইনকেইখনক লৈ পেলাই যিখিনি মানে দিল্লীত নাটক চলিলে বুলিয়ে ক'ব পাৰি, বা আন্দোলন জাতীয় শাসনাধিষ্ঠিত দলে যেতিয়া আন্দোলন কৰে সেইটোক মানে জনতাই নাটক হিচাপেই ধৰিব আৰু সেইখিনিক লৈ পেলাই জনতাও পণবন্দী হ'ল। ইয়াৰ পিছৰ কথাটো হৈছে দিল্লী যিটো পুৰা নীতিক লৈ পেলাই কেলেংকাৰী অভিযোগ উত্থাপন হ'ল, সেই অভিযোগেও দিল্লীৰ জনসাধাৰণক কিন্তু আম আদমি পাৰ্টীৰ প্ৰতি জ্বলা কলা খোৱাৰ নিচিনা হ'ল। এইবোৰ সেই কেলেংকাৰীটোত প্ৰথমতে দিল্লী 1 নম্বৰতে তেওঁলোকৰ যি স্বচ্ছ ভাৱমূৰ্তি আছিলে সেইটো যথেষ্টখিনি ম্লান হ'ল, আৰু তেওঁলোকৰ প্ৰথমতে জেললৈ যোৱা নেতাজন হৈছে সত্যেন্দ্ৰ জৈন, তেওঁ আছিলে স্বাস্থ্যমন্ত্ৰী। তাৰপিছতে দ্বিতীয় স্থানৰ নেতা মনীষ চিচুডিয়াও ইয়াৰ কাৰণে জেললৈ গ'ল। শেষত গৈ পেলাই অৰবিন্দ কেজৰিৱালৰ এই যিটো সুৰা কেলেংকাৰী তাৰ বাবে বহুদিন জেলত থাকিবলগীয়া হ'ল, আৰু যাৰ ফলত অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীত্বটো গুচি গ'ল বুলিয়ে ক'ব পাৰি। মুখ্যমন্ত্ৰীটো গৈ ৰাতি চিক গৈ গতাবলগীয়া হ'ল। আৰু এই যিখিনি হ'ল মানে জেললৈ যোৱাৰ পৰা আদি কৰি এইখিনিৰ পৰা দিল্লীত বহুতখিনি আন্দোলন জাতীয় পৰিৱেশো হ'ল, আৰু আন্দোলনত যদিও মানে আম আদমি পাৰ্টি বহুতো কৰ্মী তাত উপস্থিত থকা গ'ল দেখা গৈছিলে, বহুত বেছি কৰ্মী, কিন্তু চবেই যে ভোট দিছে এইবাৰ সেইটো ক'ব নোৱাৰি আজি। এয়া যি কি নহওক, এইবাৰ দিল্লীৰ মচন্দত দখল কৰিলে বিজেপিয়ে। দিল্লী বিধানসভাৰ পৰা দিল্লী যি কেন্দ্ৰীয় শাসিত অঞ্চল, সেই অঞ্চলৰ শাসনৰ সোৱাদ বিজেপিয়ে 27 বছৰৰ পিছত পাবলৈ সক্ষম হৈছে। কাৰণ আম আদমি পাৰ্টীৰ আগত
তাৰ আগত বহুদিন ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী আছিলে শীলা দীক্ষিত, তেওঁ কংগ্ৰেছৰ আছিল। আপুনি কি বুলি ভাবে বাৰু, এইবাৰ বিজেপি দিল্লীত কিয় জিকিল? এইটো আত্মপ্ৰশাসনৰ কাৰণে জিকিছে নে বিজেপি মোদীৰ চৰকাৰৰ ভাল কাম কাজ দেখি জিকিছে, নে দিল্লীত যি কিছু বছৰৰ পৰা মানে নাগৰিকত্ব সংশোধনী আইনৰ পিছৰ পৰা যি সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিলে সেইটো কাৰণে জিকিছে, নে আম আদমি পাৰ্টীয়ে দিল্লীত যি সুৰা কেলেংকাৰী কৰিলে তাৰ কাৰণে জিকিছে? আৰু এই যে আম আদমি পাৰ্টি যে পৰাজয় হ'ল, তাৰ বাবে দিল্লীবাসীয়ে এই যে আম আদমি পাৰ্টীয়ে চলাইছিলে ফ্ৰী চব ফ্ৰী আঁচনিখিনিক প্ৰত্যাখ্যান কৰিছে নিব। যেনেকে আঁচনি মহিলাসকলক ফ্ৰী বাছ সেৱা দিছিলে, বা মন্থলি এটা আমাৰ অৰুণোদয় নিচিনা আঁচনি আছিলে, তাৰপিছতে মাহিলী 200 ইউনিট বিজুলী প্ৰতি ঘৰ মানুহক, যেনেকুৱাই মানুহ নহ'লে সকলোকে ফ্ৰী দিছিলে। এই আঁচনিবিলাক মানুহে বেয়া পাইছে নিব। আপুনি কি বুলি ভাবে, দিল্লী বিজেপি কিয় জিকিল বা আম আদমি পাৰ্টি কিয় হাৰিল? আপোনাৰ মতামত জনাব পাৰিব। ধন্যবাদ।